জয় শ্ৰীকৃষ্ণ। সকলো অসমবাসী ৰাইজলৈ মোৰ সেৱা আৰু প্ৰণাম আৰু শ্ৰদ্ধা জনালো আপোনালোকলৈ। সকলো আই মাতৃসকলক যিসকলে 1250 টকা অৰুণোদয় পাই আছে, তেওঁলোকৰ যিবিলাক অভাৱত হৈ আছে তেওঁলোকক মই সন্মান কৰোঁ, সমান সহযোগ কৰোঁ। যিহেতু এতিয়া বৰ্তমান যিহেতু আলোচনা হৈ আছে, বিশেষকৈ সমালোচনা হৈ আছে বিকাশ দাদাৰ লগত, যিহেতু মেইন কথাটো এইটো হৈছে যে আমি সেইবোৰ কথা ইমান সমালোচনা নকৰি আমাৰ দেশত কি হৈ আছে প্ৰথম যদি আমি সেইটো গুৰুত্ব দিওঁ, সেইটো বহুত কথা হ'ব বিশেষকৈ। আৰু আজি জুবিনদাৰ লগতে বিশেষকৈ ৰাজনৈতিক দিশৰ যিহেতু পলিটিক্সৰ বহুত মানে মুখাবিলাক খোলা গৈছে, তেনেহ'লে আপোনালোকে সেইবিলাক মুখা খুলিবলৈও চেষ্টা কৰক। বিশেষকৈ আপোনালোকে চাওক, আমাৰ প্ৰতিখন ঘৰৰে টুমটুম চলোৱা, ঠেলা চলোৱা, ৰিক্সা চলোৱা মানুহৰ LIC আছেনে নাই বাৰু কওকচোন? সকলোৰে আছে, যিহেতু মোৰো আছে। আৰু মই ভাবিলোঁ ভিডিঅ'টো বনোৱা উপযুক্ত, কাৰণ মোৰো আছে ঘৰত, আৰু এনেকুৱা মানুহৰ যিয়ে দিন হাজিৰা কৰি খায় তেওঁলোকৰো LIC আছে। আজি বেছিদিন হোৱা নাই আদানীজিক 33 কৰোৰ টকা PM ছাৰে আদানীজিক দিছে। আপোনালোকে ভাবক তেনেহ'লে সেই LICৰ পৰাই দিছে। আৰু যেতিয়া আদানী আৰু কোনো SBI হওক এনেকুৱা মানে যিবিলাক হেৰি আছে ডাঙৰ সেইবিলাকে পইচা দিয়া নাছিলে, আৰু তেতিয়া আমাৰ PM ছাৰে আমাৰ আদানীজিক 33 কৰোৰ টকা দিছে। আপোনালোকে ভাবক, মানে আমাৰ জনসাধাৰণৰ, যিহেতু মোৰ আছে, আপোনালোকৰ দিন হাজিৰা কৰা মানুহ থাকিব পাৰে, কোনোবাই টুমটুম চলোৱা মানুহে LIC দুটা ল'ৰা ছোৱালীৰ কাৰণে দিব পাৰে। যদি সেই পইচাখিনি যে দিছে 33 কৰোৰ টকা, ভৱিষ্যতে যদি কেতিয়াবা লোকচান হয়, কাৰ লোকচান হ'ব কওকচোন বাৰু? নৰেন্দ্ৰ মোদীজীৰ লোকচানটো নহয় দিয়কচোন বাৰু। গ'লে কাৰ যাব? আমাৰ নিজৰ যাব। তেনেহ'লে হেৰি কৰক, কি কয়, মানে ঘৰত পাৰ্টি কৰক। আপোনালোকে যদি লোকচান খায় তেনেহ'লে আপোনালোকৰ নিজৰে জয় হ'ব, হেৰি কৰক, ফূৰ্তি কৰক আপোনালোকে। কাৰণ যিটো সময়ত পইচা কোনেও দিয়া নাছিলে, আদানীজিক কোনেও পইচা দিবলৈ মানা কৰিছে, আৰু সেইখিনি সময়ত LICৰ পৰা PM ছাৰে দিবলৈ হেৰি কৰিছে। আপোনালোকে ভাবক তেনেহ'লে, আপোনালোকে এই 1250 টকা আৰু এইবিলাকতে মাথা মাৰি থাকিব। এতিয়া ৰাজনৈতিকটো যিহেতু চবেই অনুভৱ কৰিছে যে জুবিনদাৰ লগত পলিটিক্সত বহুত জড়িত মানুহ আছে যিহেতু, আৰু চবেই যিহেতু চিণ্ডিকেটৰ মুখা খুলিছে, চবেই খুলিছে মুখা চিণ্ডিকেটৰ। চবেই ডাঙৰ য'তে ত'তে মাটি লৈছে, পুখুৰী খান্দিছে, ঘৰ বনাইছে, চবৰে জানেই, কিন্তু মুখৰ স্পষ্টকৈ কোনেও খোলা নাই, কাৰণ কোনোবাই ভয় খাইছে যিহেতু। কিন্তু মোৰ মতে চবে মাত দিব লাগিব আচলতে। আপোনালোকে নিজৰ 1250 টকাটোৰ কাৰণে চবে মুখখন বন্ধ কৰি থাকিলে নহয় আচলতে। আৰু যিসকলে এই 1250 বিকাশ দাই এইটো কথা বুজাইছিল যে আমাৰ অসমৰ নাৰীসকল ইমান মানে নিজৰ ওপৰত নিজে খাৰা হ'ব নোৱাৰা হেৰি নহয়, 1250 টকাটোৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব নালাগে। আগৰ দিনৰ মানুহে সেই কাপোৰ বৈ কিবা কৰি সেইখিনি পইচাও বেছিকৈ উপাৰ্জন কৰিছিল। আজিকালি কওকচোন 1250 টকাটো কি পায়? মানিছোঁ যিসকলে আইতাসকলে কিছুমান থাকে ন, যে তেওঁলোকে সেইখিনি পইচালৈ আশা কৰি থাকে, সেইখিনি মই সন্মান জনাব পাৰোঁ, সেইখিনি সন্মান জনাইছোঁ। কিন্তু বিকাশ যে কোৱাৰ মতলবটো, মটিভেশ্যনটো বুজক, অকণমান উচ্চ কথাবিলাক অকণমান উচ্চ থিংকিঙত ভাবকচোন বাৰু। আমাৰ অসমীয়া নাৰীসকলে, মহিলাসকলে যিবিলাক খাই মেলি কৰি খাব পাৰে, তেওঁলোকে 1250 টকাতকৈ বেছি কমাব পাৰে চাবলৈ গ'লে। কিন্তু কিছুমান এই দালাল কিছুমান আহি পেলাই কৈছে কি 1250 টকাটোৰ কাৰণে আমাৰ কুকুৰৰ লগত অপমান কৰিছে। কথাটো নহয় আচলতে। আপোনালোকে হাই ৰেংকত থিংকিঙত ভাবচোন কথাবিলাক। এই সৰু কথাবিলাক যে আপোনালোকে সমালোচনা কৰে, সেইখিনি লিমিটতে আপোনালোকে থাকিব। যিসকলে সমালোচনা কৰিছে অকণমান হাই ৰেংকৰ, হাই কোৱালিটি, আমাৰ অসমীয়া মানুহখিনি ইমানখিনিতে ভাবিব পাৰেনে? তাতকৈ আৰু আগত ভাবিব নোৱাৰেনে বাৰু? কিয় নোৱাৰে? সাহস দিয়া মানুহ নাই সকলোৰে। কথা ক'ব পৰা, এনেকৈ স্পষ্টকৈ ক'ব পৰা কোনো মানুহ নাই সমাজত। আজি আপোনালোকক কওঁ, এই উত্থাপিতনটো যিটো কৰিছে 33 কৰোৰ টকা, অলি ৰাহুল গান্ধীজী কৰিছে। আৰু তাতকৈ কোনো সাহস বিৰোধী পাৰ্টীয়ে ইমানখিনি কৰিবলৈ সাহস হোৱা নাই। আৰু আপোনালোকে ভাবিব কি বেছিভাগ মই কোনো দলৰ নহয়, কিন্তু যিটো দেখিছোঁ, যিটো শুনিছোঁ, যিটো পঢ়ি চাইছোঁ, নিজে শিক্ষিত যেতিয়া গম পাইছোঁ, সেই মগজুৰি কাম কৰিবলৈ আৰু ক'বলৈ সাহস কৰিব লাগে মানুহে। এতিয়া আপোনালোকে ভাবক, মই জেনুৱেলি কৈছোঁ, আগতে মই নিজৰ অনুভৱ দি কৈছোঁ, মই আগতে জয় শ্ৰীৰাম বুলি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। এতিয়া ক'বলৈ এনেকুৱা ভয় লগা যে মোক নিজকে দালাল লগা হৈ গৈছিল। সেইকাৰণে নিজকে যিটো, কাৰণ এই জয় শ্ৰীৰামৰ শব্দটো যে মানুহে দালালৰ লগত মানে এটা মানে হেৰিৰ নিচিনা উপস্থাপন হৈ গ'লে, সেইকাৰণে মই জয় শ্ৰীৰামটো ক'বলৈ বাদ দিয়া হ'লোঁ। এতিয়া জয় শ্ৰীকৃষ্ণ কওঁ, কাৰণ আপোনালোকে যদি কিছুমানে আগৰ ভিডিঅ' দেখিছে মই জয় শ্ৰীৰাম বুলিয়ে কওঁ।
কিন্তু সেই শব্দটো এনেকুৱা লগা যে মোৰ যে বিজেপি দালালৰ নিচিনা মোক নিজে লগা হৈ গ'ল। তাত আমাৰ ধৰ্মটোক অপমান কৰিছে তেওঁলোকে, চাবলৈ গ'লে সনাতন ধৰ্মটোকে অপমান কৰিছে। আমালোকে অনুভৱ কৰক নকৰক নাজানো, কিন্তু যেতিয়া তেওঁলোকে কিবা এখন সদনত হওক কিবা তেওঁলোকে জয় শ্ৰীৰামক উপস্থাপন কৰে তেতিয়া আমাৰ নিজৰে অপমান হয়। প্ৰথম কথাটো আপোনালোকে নিজকে ভাবি চাব, অকণমান হাই ৰেংকত ভাবক, 1250 টকাটোকে ভাবি নাথাকিব। আৰু প্ৰতিখন ঘৰৰে যিহেতু LIC আছে, প্ৰতিখন ঘৰৰে যেতিয়া তুমতুম চলাই কৰ্ম কৰি খাই যিহেতু আমিও কষ্ট কৰি এটা LICত থৈছোঁ, আৰু প্ৰতিখন ঘৰৰে চাগে এটা হ'লেও সৰু পুঞ্জি এটা হ'লেও LICত আছে। সেইকাৰণে ভাবিলোঁ কি ভিডিঅ'টো বনোৱা বহুত দৰকাৰী হয়, আমাৰ অসমীয়া মানুহে জনাটো বহুত দৰকাৰী। এই ইটোক ভিডিঅ' বনালোঁ কমেণ্ট কৰি, সিটোক ভিডিঅ' বনালোঁ কমেণ্ট কৰি, সেইটো সমাজখনত হৈ থাকিলে নহ'ব। কিন্তু আপুনি যদি ভাল ভিডিঅ' বনাইছে উপস্থাপন কৰক, সকলোৱে কৰক, কথাবিলাক আলোচনা কৰক। এই খোৱা বোৱা ভিডিঅ' দি থাকিলেও নহয় মানে। আৰু যিহেতু জুবিন দাৰ লগত আপোনালোকে চবেই গম পাইছে যে জুবিন দাৰ ন্যায় জাষ্টিছ পাবলৈ যেতিয়া গোটেই চৰকাৰখনে নামি আহিছে, জাষ্টিছ চৰকাৰৰ মানুহে চৰকাৰৰ ৰাজপথলৈ নামি আহিছে, তেনেহ'লে আপোনালোকে ভাবক কি পৰ্যায় হ'বগৈ, পাবনে নাপায়। জয় শ্ৰী কৃষ্ণ, ৰাধে ৰাধে।